চুৱকচোন মই বনালোঁ প্লাষ্টিকৰ ইটা। আমাৰ দৈনন্দিন জীৱনত প্লাষ্টিকৰ ব্যৱহাৰ বহু বেছি পৰিমাণে বৃদ্ধি পাইছে। কিছু ক্ষেত্ৰত আমি এৰাই চলিবও নোৱাৰোঁ। ইয়াৰ পৰিণতিত প্লাষ্টিকৰ খালী বটল, পেকেট, বটল আমাৰ ঘৰৰ চকী-কোণে আশে-পাশে আৱৰ্জনা হিচাপে জমা হৈ থাকে। এই আৱৰ্জনাবোৰ সঠিকভাৱে সৎব্যৱহাৰ কৰা এটি উৎকৃষ্ট উপায় হ'ল ইকো-ব্ৰিক্স। ইয়াক তৈয়াৰ কৰাটো অতিকৈ সহজ। আমি কেৱল আমাৰ চৌপাশত থকা শুকান প্লাষ্টিক, পেকেট, ৰেপাৰ বেগবোৰ গোটাব লাগে আৰু সেইবোৰক খালী প্লাষ্টিকৰ পানী বটলৰ ভিতৰত হেঁচি সুমাই দিব লাগে। যেতিয়া প্লাষ্টিকৰ বটলটো সম্পূৰ্ণৰূপে টান বা কঠিন হৈ পৰে, এনেধৰণে প্ৰস্তুত হয় প্লাষ্টিকৰ মজবুত ইটা। এই ইকো-ব্ৰিক্সৰ ব্যৱহাৰ কৰি বহু গঠনমূলক আৰু ধুনীয়া বস্তু বনাব পাৰি। ইয়াৰ সহায়ত ফুলনিৰ বাবে ধুনীয়া দেৱাল গাঁঠিব পাৰি, বহিবৰ বাবে মজবুত আউটডোৰ ফাৰ্নিচাৰ তৈয়াৰ কৰিব পাৰি আৰু বহু ঠাইত ইয়াৰ সহায়ত সৰু সৰু ঘৰ সজা হয়। মই নিজৰ পৰ্যায়ৰ পৰা এই প্ৰযুক্তি ব্যৱহাৰ কৰি ইকো-ব্ৰিক বনাবলৈ চেষ্টা কৰি আছোঁ। আমাৰ চৌপাশ পৰিৱেশ পৰিষ্কাৰ-পৰিচ্ছন্ন ৰাখিবলৈ এটি সৰু আৰু গুৰুত্বপূৰ্ণ প্ৰয়াস। আপুনিও চেষ্টা কৰিব পাৰে।